আজি হৈছে 20 এপ্ৰিল ৰাতিপুৱাই সোনকালে উঠি ললো বহাগ মাহৰ আজি 7টা দিন গৈছে লগতে যোৱাকালি ভুটো দিলো একেবাৰে আজৰি আজি ভাবিছো মা ঘৰত গৈ বিহু হেৱাটো কৰি আহো বিহু উৰাৰ আগতে পুৱাতে হেকানে সোনকালে উঠি খৰধকৈ কামবিলাক কৰিবলৈ আৰম্ভ কৰিলো কিন্তু অলপ সময় পিছতে শুনিলো যে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে একেবাৰে উলহ মালহ পৰিবেশ ওচৰতে ভতিজা এজনীয়ে দিছিলে ভালকৈয়ে পাছ কৰিছে পাৰ্টিটো খাবলৈ যাম বুলি আবেলিলৈ ওলাইছিলুহে তিতিয়াই আমাৰ ঘৰলৈ আহিল এটা খবৰ যেটো আমি সকলোৱে বাট চাই আছিলো বহু দিনৰে পৰা উলহ মালেৰে দিনকেটা পাৰ কৰিম বুলি আৰু আজি হৈছে 3 নম্বৰ দিন দেই ভিডিও সদায় কৰিব পৰা নাই তৃতীয়ৰ দিনা আমি ওচৰ পাজৰ সকলো মহিলাই লগ লাগি গোটেই গাঁওখনক আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনালো আৰু লগতে এহাজ ভাত খাওঁ সকলোৱে মিলি যেহেতু ছোৱালীবিলাক স্কুল কলেজ যায় হেকানে আজিকালি বুৱাৰীবিলাকে মতা হয় আৰু আজি হৈছে 4 নম্বৰ দিন সদায় ভিডিও কৰিবলৈ পৰা নাই সৰুকৈ এখনি ৰভা তৰি দিলে ওচৰৰ লৰাসকলে আৰু আনফালে এয়া ডাঙৰকৈ এখন ৰভা তৰিছে পেণ্ডেলৰ কাম হৈ আছে আনি আছে বাঁবিলাক আৰু এয়া ভিতৰত গৈ আপোনালোকক দেখুৱাই আছো আমাৰ ঘৰত কি হৈছে এইজনী আমাৰ কইনা আনন্দৰ দিনকেইটা হ'ব গৈ আছে কইনা হেনে তো আমাৰ গুলু এফালে চোৱা আমাৰ ঘৰত কি হৈছে কৈ দিয়াচোন উলুলু চিকুটা উলুলু বিহু খাই গৈছিলো হে ন এতিয়া উলু লগ গ'ল আমাৰ বা আৰু কি চকুটি বাপৰে 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 বাপ আমাৰ আজি 4 দিনা ধুৱাব তুলনি বিয়াৰ আৰু ইমান ভিডিও নহ'ব আৰু অলপ নিয়মবোৰ দেখুৱাবলৈ আপোনালোক চেষ্টা কৰিম ভিডিওবিলাক চাই থাকিব চুবলে দিয়ে দেই কৈ দিয়া চাব দেই বাবা বহুত ব্যস্ত দেই কামত ইটো সিটো কৰি আছো তাৰ মাজতে অকমান দেখাম টাটা এতিয়া টাটা দেই আমাৰ তুলনি বিয়াৰ কিনো নিয়ম কৰে তাকে অকমান দেখাবলৈ চেষ্টা কৰিছো ভিডিওটো আমাৰ গা ধুৱাবৰ কাৰণে 4 দিনীয়া দিনাখনে ভাইক বা ককায়েকে এই ভেটিটো তুলে আৰু ভেটিটোৰ তলত দিয়ে এটা হাঁহৰ কণী পাণ তামোল এটা তামৰ পইচা আৰু এখন কাচি দি ইয়াক ওখকৈ ভেটি তোলা হয় 4 দিনৰ দিনাখনে আয়তীসকলে এটা পাচি প্ৰস্তুত কৰে তাক আমি দুলনি বুলি কওঁ য'ত চাউল মাটি চাকি ফণি আগলতি কিছুমান বাঁহৰ কাঠি বান্ধি দিয়ে কল থাকে বিজুকীয়াকৈ মিঠাতেলৰ বটলটা আৰু ফণি থাকে তাতে বিচনী আৰু এখন গামোচা লগতে এটা টেকেলি প্ৰস্তুত কৰা হয় টেকেলিটোত থাকে আমৰ থালি এডাল আৰু কলৰ কুমলীয়া পাতৰ যোনটো কুহি ওলায় তেনেকুৱা এটা থাকে আৰু ডিঙিটোত গোটেইখিনি কেঁচা সূতা বান্ধি দিয়া হয় আৰু এতিয়া গৈছে পানী তুলিবলৈ আমাৰ ৰাস্তাতে তুলে 3 দিন যায় সদায় দুখোজ তিনিখোজ অলপ আগত পানী তুলে গৈ আৰু এয়া হৈছে প্ৰথম দিনা কাঠি 3টা পুতি লৈ এতিয়া কেঁচা সূতাৰে বান্ধি দিছে তাৰ পিছতে তাই নতুন যেহেতু জনা নাই আৰু এখনি শৰাই কাটিছে ছোৱালীসকলে মিলি তাতে থুৰীয়া তামোল বনাব আৰু সেই কাঠি 3ডাল পুতাৰ পিছতে তাত পানী এটিঙো লৈ যোৱা হয় য'ত পাণ তামোল এটা আৰু পইচা টকা দিয়া হয় আৰু থুৰীয়া তামোল 6খন বনোৱা হয় 3খন গা ধুৱাওঁতে ব্যৱহাৰ কৰে আৰু 3খন এই পানী কাটোতে দিয়া হয় আৰু এতিয়া টেকেলিটোৱে এনেকৈ যেটো 3কোণীয়াকৈ বান্ধে খুটাৰে খুটিকেইটা সেই কাঠিকেইটা মানে সেইকেইটা এনেকৈ 3বাৰ কাটি দিয়ে তাৰ পিছতে পানী টিং লৈ এনেকৈ ঢালি দিয়া হয় আৰু তাৰ পিছতে কইনাক গা ধোৱা হ'ব এতিয়া মই অকণমান আপোনালোকক ভিডিও কৰি দেখাবলৈ চেষ্টা কৰিলো বুজি পাইছেনে নাই সকলোৰে ক্ষেত্ৰত বেলেগ হয় নিয়মবিলাক আমাৰ এনেকুৱা আৰু আমাৰ বিয়া হৈছিল 9 দিনীয়া আৰু 9 দিনত 3 দিনে গা ধুৱাই গা ধুৱাওঁতে 3 দিনে মাহ হালধি লগতে থেকেৰা ঔটেঙাৰ বীজ ব্যৱহাৰ কৰা হয় আৰু খেৰৰ জুমুঠি দুটা এটা হিল দিয়ে খেৰৰ জুমুঠি দুটাত ভৰিখন দি কইনাই বহিব আৰু এতিয়া গা ধোৱা হৈ গ'ল এখন আমাৰ ডাঙৰ কাপোৰ বুলি কয় যিখন হেয়া দিয়া হয় এনেকৈ গাত প্ৰথম দিনা আমাৰ এনেকৈ সাধাৰণভাৱে বেৰিটো বনোৱা হয় আৰু 3খন যিহেতু থুৰীয়া তামোল বনাই আনিছিলে হেয়া এনেকৈ মাজত আৰু চাইডত দি পেলাই কি বুলি কয় এটা মই ভালকৈ নাজানো ময়ো ইমান বিয়াৰ নিয়মবিলাক নাজানো বাৰু ঘৰত হৈছে কাৰণে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছো আৰু এতিয়া আইসকলৰ আগত সেৱা জনাই তাই ভিতৰলৈ যাব আৰু গৈ তাৰ পিছত তাইক পিঠা দিয়ে যেহেতু 3 দিন ফল মূল খাই থকা হয়
আজি 4 দিনৰ দিনা তাইক অকণমান পিঠা দিছে, লগতে মাহ প্ৰসাদ দিয়া হয় আৰু সকলোৱে মিলি এনেকৈ খায়, মটনো খায় দিয়ে। আৰু আজি তাই 4 দিনত ভাত খাব লৈছে, সেইকাৰণে বিজুকীয়াকৈ দিয়া হয়। পিটিকা দিছোঁ, গাখীৰটো নিয়মেই হয়, এটা কণী দিছোঁ, লগতে জাতিলাও ভাজি বনাইছিলোঁ আৰু দালি এখন। এতিয়া সন্ধিয়াৰ পৰত দুকমুকালি সময়তে ভাত দিয়া হয় খাবলৈ আৰু তাইৰ লগৰীকেইগৰাকীৰ লগতে দিয়া হয়। আৰু প্ৰথম খাব যিহেতু 4 দিনৰ পিছত উৰুলি এজোকা দিয়ে তাইক ভাতটো খোৱা হয়। আৰু আজিৰ পৰা তাই সন্ধিয়া সন্ধিয়া সদায় ভাত অকণমান খাব পৰা হ'ব। আমাৰ বিয়া 9 দিনীয়া হৈছিল 20 এপ্ৰিলৰ পৰা একেবাৰে 28 এপ্ৰিললৈকে। মাজৰ কেইদিন এনেকৈ পেণ্ডেল বনোৱা, বজাৰলৈ যোৱা, তাৰপিছত আলহী অহা, তেনেকৈ দিনবিলাক পাৰ গ'ল। আৰু শেষত আজি হৈছে 27 তাৰিখ, আজি 8 দিন আমাৰ। আজি আমাৰ মূৰত তেল দিয়া বুলি কয় আৰু কাইলৈ আমাৰ বিয়া ভাগিব। এইফালে পেণ্ডেলটো আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰিছোঁ, ৰেডি হৈ গৈছে। আনফালে এই কোঠাটোত দিয়া হ'ব ভাত খাবৰ কাৰণে, বেঞ্চ ডেস্ক অনা হ'ব আৰু অলপ সময় পিছতে আকৌ বুঢ়ীহাত আহিব আমাৰ ঘৰলৈ। আচলতে ৰাতিও নোৱাব পাৰি, কিন্তু আমাৰ দিনতে কৰা হয়। আৰু একেধৰণেই হালধি এনেকৈ থেকেৰা জুমুঠি দি কৰা হয়। আৰু আজি আচলতে ৰাতি মূৰত তেল দিয়া দিনাখন অকণমান এনেকৈ গা ধোৱা অলপ 4টা দি এনেকৈ অকণমান বনোৱা হয়। আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ, কেনেকৈ কি বনাইছে সেয়া দেখাব নোৱাৰিছোঁ, কিন্তু জাষ্ট আপোনালোকক বেৰিটোহে দেখাব পাৰিছোঁ। আৰু একেধৰণেই পানী তুলিবলৈ গৈ আৰু এনেকৈ কইনাজনীক গা ধুওৱা হয়। আজি এযোৰ টচৰ কাপোৰে পিন্ধোৱা হয় তাইক। একেধৰণেই তাই আইসকলৰ আগত সেৱা জনাই ভিতৰলৈ যাব, মাহ প্ৰসাদ খাব। আৰু আজি এটা বিশেষ নিয়ম আছে দেই, সেই নিয়মটো হৈছে পৰিয়ালৰ মানুহবিলাকক মৰ্টন খোজে নামতীসকলে, খুবেই ভাল লাগে। আৰু আপোনালোকক যে কৈছিলোঁ শেষত এনেকৈ গাখীৰখিনি গুন্ধি 3বাৰ গুন্ধি পাণ তামোল আৰু গাখীৰ দি এনেকৈ দলি মাৰি দিয়া হয়। প্ৰত্যেক দিনাই দিয়া হয়, আজি দেখুৱাবলৈ চান্সটো পাইছোঁ সেইকাৰণে দেখুৱাই দিছোঁ। তাই এতিয়া আয়তীসকলৰ আগত সেৱা জনাই ভিতৰলৈ যাব। আজিও তেনেকৈ মাহ প্ৰসাদেই খোৱা হ'ব আৰু সন্ধিয়ালৈ ভাত খোৱা হ'ব। আৰু মাহ প্ৰসাদৰ লগতে আজি মৰ্টন খোজে দেই সকলোকে, ঘৰৰ মানুহক। মই যিহেতু নিজৰ কামত বা ঘৰতে বিয়া যিহেতু ঘৰুৱা কামতো ব্যস্ত হৈ আছোঁ, সেইকাৰণে অলপ মাজে মাজে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। মূৰত তেল দিয়া দিনাখন এয়া দেখিছেনে, আমি মৰ্টন দিলোঁ। এতিয়া মইনাৰ এনেকা ঘৰৰ মানুহৰ মৰ্টন দিয়া পাল পৰিছে, সেইকাৰণে মৰ্টন দি সকলোৱে সেৱা কৰিছে। আৰু নামতীসকলেও খুব জোকাই মৰ্টন খোজে, সেয়া মোৰ শ্বুট কৰিবলগীয়া নোৱাৰিলোঁ। আৰু ৰাতিলৈ আজি মেহেন্দি আঁকিছে, কাইলৈ যিহেতু আমাৰ বিয়া উঠিব, 9 দিনীয়া বিয়া 28 তাৰিখে, সকলোৱে ব্যস্ত একদম মেহেন্দি লগোৱাত। গুড মৰ্ণিং, আজি হৈছে 28 এপ্ৰিল। আজি আমাৰ বিয়াৰ শেষ, মানে ভাচান বুলি ক'ব পাৰি। এতিয়া গা পা ধুই লৈ চাহত লাগি গৈছোঁ, গাখীৰ চাহ বনাইছোঁ। আমাৰ গাঁৱৰ ডেকাসকল আহিছে। আৰু আজি গা ধোৱাৰ যোনটো বেদী, সেইটো বৰ ধুনীয়াকৈ বনায়। এয়া দেখিছেনে, একদম নেচাৰেল কালাৰ বনাইছে, হালধি চূণ দি লৈ এনেকৈ বাঁহডালত ধুনীয়াকৈ ফুল আঁকি দিয়া হয়, এটা কলডিল লগোৱা হয়। আৰু আমাৰ ছোৱালীজনীৰ নাম দিছে গুণমালা, খুব ধুনীয়া এটা নাম দিছে। আৰু বেৰিখনি চাওকচোন, চামৰ পিয়া দি খুব ধুনীয়াকৈ সজাই দিয়ে গাঁৱৰ ডেকাসকলে। সেয়া মোৰ কি ক'ম আৰু, কৈছোঁৱে বেলেগ কামত ব্যস্ত হৈ থাকোঁ যিহেতু, সেইকাৰণে দেখুৱাবলৈ নহ'ল। এনেকৈ কলপুলি 4টা দুই আৰু যিডাল কালাৰ কৰিছিলে বাঁহডাল, সেয়া ওপৰত দিছে, এডাল ধনু দিছে আৰু লগতে এজনী চৰাই বাঁহৰ। আৰু একেধৰণে জুমুঠি বনাই ইয়াত তাইক গা ধোৱা হ'ব আজি। ধুনীয়াকৈ সাজি দিছে চাওকচোন, বৰ ধুনীয়া। আৰু গাঁৱৰ ডেকাসকলে নাম এটা দিয়ে, তাইৰ নামটো দিছে গুণমালা, খুব ধুনীয়া নাম নহয়নে?
গা ধুই হোৱাৰ পিছতে কইনাগৰাকীক আশীৰ্বাদ কৰে গাভৰুসকলে। সেয়া মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক দিম। গা ধোৱা আটাইখিনি কাম গাভৰুসকলে কৰে, যিয়ে দুলনি টেকেলি লয় তেওঁলোকে কৰে, বাকীসকলেও সহায় সহযোগ কৰে। আৰু এগৰাকী গাভৰু লোৱা হয় যিগৰাকীয়ে তাইক বুকুচা লৈ ৰভালৈ লৈ যাব, মানে আইসকলৰ ওচৰলৈ, বুঢ়ীহঁতৰ ওচৰলৈ। আৰু তাতে 3 পাক ঘূৰাব বেৰিটোৰ। তাৰপিছতে এটা কলপুলি থাকে যিটো উঘালি অনা হয়, সেয়া ৰুই দিব লাগিব আৰু পিছলৈকে তাইক কল লাগি থাকিব। এইটো এটা নিয়ম আৰু 4টা কলপুলিৰ ভিতৰত এটা কলপুলিহে উঘালি আনে, সেয়া ৰুই দিয়া হয়। আৰু এনেকৈ 3 পাক ঘূৰাব, তাৰপিছত কলপুলিটো পেলাব আৰু 3বাৰ যিটো গাখীৰ পাণ তামোল থাকে সেয়া শুঙি লৈ পেলাই দিব। তাৰপিছতে ৰভাতললৈ তাইক লৈ যাব। ৰভালৈ আনি কইনাজনীক ধুনীয়াকৈ সজোৱা হয় সেন্দুৰৰ ফুট দি। তাৰপিছতে আইসকলৰ সৈতে সেৱা জনায়। সেৱা জনোৱাৰ পিছতে আমাৰ গিফ্ট দিয়াৰ যোনটো উপহাৰ দিয়ে সেয়া পৰ্ব হৈ যায়। এতিয়া মাকে লৈছে আৰু ঘৰৰ যিমান আছে সকলোকে কি কৰে আপোনালোকক দেখুৱাম দেই। এয়া খালৈ জাকৈ দেখিছে, হেলমেট, গোটেই আঁকি মেলি শেষ কৰে। আপোনালোকে চাই থাকিব, ভিডিঅ'টো খুব ভাল লাগিব।
প্ৰেজেণ্ট অনা নিয়া কৰি থাকিবি বোলে বৰ ফুটুকা কৰিলে দেই চুমকি গোটেইখন লগালে
গেটটি উপহাৰ দিয়া পৰ্বটো শেষ হোৱাৰ পাছতে এটা নিয়ম কৰে আৰু কিমান পইচা উঠিলে কি সেইখিনি গাভৰুসকলে হিচাপ কৰি গামোচা এখনত বান্ধি দিব আৰু সেয়া কইনাই মাকক গতাব আৰু তাৰ আগত কৰা হয় ভায়েক আৰু ভনীয়েকগৰাকীক লৈ এনেকৈ 3 পাক ঘূৰা হয় তাই নিজৰ ভায়েকক ঘূৰাইছে আৰু এগৰাকী ভণ্টি আছিলে তাইকো ঘূৰাইছিলে আৰু লগতে কেঁচা পিঠা দিয়ে আৰু কেঁচা পিঠাখিনি অকণমান খাই ৰাস্তাত পেলাই দিব লাগে আৰু কইনাগৰাকীকো ঘূৰাই এগৰাকী বায়েকে সেয়া পৰ্ব কৰাৰ পিছতে মাকক তাই পইচাখিনি দিব আৰু এখন কাপোৰত খোজকাঢ়ি গৈ মাকক পইচাখিনি দিয়াৰ পিছত মাকে পইচাখিনি টোপোলাটো লৈ গুচি যাব মাকে চেলেং কাপোৰখন পাৰি দিছে আৰু তাই যাব সেই কাপোৰখনৰ ওপৰত 3 খোজ দি আৰু পইচাৰ টোপোলাটো মাকক গতাই দিব এইখিনি পৰ্ব হৈ যোৱাৰ পিছতে আমাৰ ভকত আহে ভকতৰ সৈতে মাক বাপেকৰ সৈতে কইনাৰ সেৱা কৰে লগতে দুলনি টেকেলি পানী ছটিয়া আৰু বুকুচা লোৱা সকলোখিনিয়ে সেয়া ভিডিঅ' কৰা নহ'ল কৈছোৱে যিহেতু ঘৰ বিয়া হয় মই বহুত ব্যস্ত হৈ আছিলোঁ এইখিনিও মই আনকহে মই শ্বুট কৰাইছিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি একো যাতে আপোনালোকে বেয়া নাভাবে বা বেয়া কমেণ্ট নকৰে আপোনালোকে ভিডিঅ'টো মৰমেৰে আঁকোৱালি লৈছে বুলি মোৰ বিশ্বাস আপোনালোকৰ ওপৰত এটা স্মৃতি হিচাপে ৰাখি থলোঁ যিহেতু আমাৰ ছোৱালী এজনীয়ে মোৰ বুলিও ক'ব পাৰি ছোৱালীজনী আমি খুব আনন্দৰে খুব ফূৰ্তিৰে আমি দিনকেইটা পাৰ কৰিলোঁ একেবাৰে শেষত কইনাগৰাকীক এটা হাঁহেৰে হাঁহ মাৰি ভাত খোৱা হয় আৰু কইনাও আজি নাচিছে সকলোৱে উলহ মালহে আমাৰ ঘৰত এখন বিয়া হৈ গ'ল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ খুব ভাল লগা দিন খুব দুখ লগাও দিন আমাৰ ছোৱালীজনী গাভৰু হ'ল মাক দেউতাকৰ হাতৰ পৰা এতিয়া এৰি যোৱা নিচিনাই হৈছে যিসকলৰ ছোৱালী আছে তেওঁলোকে বুজি পাব মোৰো আজি খুবেই মনটো ফূৰ্তিও লাগিছে দুখো লাগি আছে যে তাই আমাৰ গাভৰু হ'ল সৰুৰ পৰা পোৱা ছোৱালীজনী আজি আমাৰ ডাঙৰ হ'ল গাভৰুসকলৰ লগত খোজ মিলাই যাব পৰা হ'ল খুব ভাল লগা পৰিৱেশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ দেই